অথনিৰ পৰা ট্ৰাই কৰি বহুত সময় ট্ৰাই কৰিলোঁ মানে ট্ৰাই কৰি আমি ষ্ট্ৰীমিং কৰিব নোৱাৰিলোঁ কিন্তু ইছ্যু আহিলে এতিয়া মই ডাইৰেক্ট ৰেকৰ্ডিং কৰিব ট্ৰাই কৰি আছোঁ ফ্ৰণ্টত মোৰ কেমেৰা আৰু এইটো ৰুমত যোনটো মোৰ বৰ্ডখন আছে তাতে সেই ইণ্টাৰনেটৰ কানেকশ্যনে প্ৰপাৰলি আছে এতিয়াতো ভালেই পাই আছে ষ্ট্ৰীমিঙৰ সময়ত কি ইছ্যু কৰিছে বুজি পোৱা নাই তো আমি কুৱেশ্যনকেইটা আজি যিকেইটা কুৱেশ্যন বনাইছিলোঁ এই কুৱেশ্যনকেইটা মই ছল্ভ কৰি দিওঁ তো নেক্সট স্লাইডত আৰু এই ভিডিঅ'টো যোনে চাই আছে এই কুৱেশ্যনকেইটা আমাৰ ষ্টুডেণ্টকেইটাই দিয়া আজি আমি এটা টেষ্টিং ভিডিঅ' কৰি আছোঁ এইটো যদি ৰেকৰ্ড ভাল হয় তেতিয়াহ'লে ভিডিঅ' ডিলিট নকৰোঁ এইটো আমাৰ এই যিটো লাইভ ক্লাছ 1 বুলি দিছে লাইভ নহ'লে এইটো হেৰি হৈ গ'ল ৰেকৰ্ডেড কৰিব লগা হৈছে এইটো নিমিলাৰ কাৰণে টেকনিকেলি সাংঘাতিক ইছ্যু আহিলে যোনে ভিডিঅ' চাই আছে তেওঁলোকে গম পাব যে আমি ক্লাছ 9ৰ ৰেকৰ্ডেড হ'লেও কৰিম ক্লাছ 9ৰ ফিজিক্স ছেকশ্যনটোৰ যিটো নিউমেৰিকেলছ আছে নিউমেৰিকেলছবিলাক কেনেকৈ ছল্ভ কৰে কি কৰে আমি ডিছকাছ কৰি থাকিম মাজে এইকেইদিন আৰু যাৰ চাবলৈ মন আছে বুজিবলৈ মন আছে কণ্টিনিউৱাছলি চাই থাকিলে হ'ল অবভিয়াছলি ছাবস্ক্ৰাইব কৰি ল'ব হয়নে তো এইকেইটা আমাৰ অফলাইন ক্লাছৰ ষ্টুডেণ্টকেইটাৰ কুৱেশ্যন ইয়াত মই আনি আছোঁ আহিব লাগে এতিয়া Question number 1 আহিছে তো question number 1 আমি এই সেকশনটো তলত থৈ দিওঁ A body starts from rest বাৰু থাকক আমি question যাওঁ A body starts from rest and moves along a straight line যেতিয়া কৈছে যে বডিটো ইয়াৰ পৰা ৰেষ্টৰ পৰা ষ্টাৰ্ট হৈছে body starts from rest and moves along a straight line a straight line motion লিনিয়াৰ মোশনৰ কথা কৈছে বডি ষ্টাৰ্টছ ফ্ৰম ৰেষ্ট ৰৈ থকা জেগাৰ পৰা যেতিয়া বস্তু ৰৈ থকা বুলি কোৱা হয় উই টেক ইনিচিয়েল ভেলচিটি ইউ এজ ইনিচিয়েল ভেলচিটি ইউ এইটো ইউ ইজ ইকুৱেল টু 0 মিটাৰ পাৰ ছেকেণ্ড ইনিচিয়েল ভেলচিটি আমি 0 মিটাৰ পাৰ ছেকেণ্ড লৈ লওঁ আৰু ডিউৰিং দ্য ফাৰ্ষ্ট 4 ছেকেণ্ডছ ইনিচিয়েল 4 ছেকেণ্ড Its velocity increases uniform increase hoise to 16 meter per second. So V becomes 16 meter per second. In the next 6 seconds, his journey to korise to journey to yard start korise iman dur goal 4 second goise yate 0 পৰা start hoise goi 16 পালেগে next 16 লৈ গৈ পায় next 6 seconds এতিয়া ইয়াৰ পৰা যেনিবা অলপ distance time লৈছে 6 second its velocity increases by মানে বাঢ়ি গৈছে আগতকে 12 বাঢ়িছে বুলি কৈছে increases by 12 so আগতকে 12 বাঢ়িছে so acceleration ওলাব দিছে এতিয়া that means ইয়াতে যদি 0 হয় এটো জায়গাত velocity কিমান চলি আছে 16 এটো জায়গাত 12 বাঢ়িছে মানে 16 plus 12 equal ইয়াত চলি আছে 28 so ইয়াৰ পৰা ইয়ালে যদি এটো মই ইয়াৰ পৰা ইয়ালে acceleration উলিয়াও বা গুটেটো উলিয়াব পাৰো so find its acceleration বুলি কৈছে দুটা situation দিছে in this situation in that situation the first situation tut number 1 situation e equals 0 so acceleration a is equal to v minus u by t acceleration formula কি আছিল v minus u divide by t যদি v minus u divide by t হয় তেতিয়া হলে আমি value put কৰিলে v is a gut 16 u is a gut 0 divided by time 4 obviously 16 by 4 our answer to hoy gol 4 meter per second square 4 meter per second square so first part to answer 4 meter per second square next 16 over 28 hoise that means increase is 12 so next portion to karne ami loi lo a aru yat 28 minus 16 এটা 28 এটা 16 20 minus 16 ইয়াৰ পৰা এলে যাওঁতে টাইম কিমান লৈছে 6 সেকেন্ড ডিভাইডেড বাই 6 so এটা 28 minus 6 12 এটা 6 আর 2 2 meter per second so এটো হৈ গল ফার্স্ট কোয়েশ্চন টু आंसर ইয়াতে রিলেটেড ফর্মুলা কি ইউজ হল আমাৰ acceleration is equal to final velocity minus initial velocity divided by t v minus u by t let's go to the next question ami
এইটো কি হৈ গ'ল ওকে জুম বঢ়িয়া get used to the things okay now আমি এইটোত যাই নিলে চাই লওঁ দাগ আহি যাব ইয়াত মানে এইটো কৰি চাওঁ a man who while driving to school computes the average speed for his trip to be 20 km/h on his return trip along the same route there is a very easy question এইটো তাৰ ঘৰৰ পৰা সি স্কুল গৈ আছে হোম স্কুল হোম আৰু স্কুল এতিয়া এভাৰেজ স্পীড ইয়াত এইটো যাওঁতে এভাৰেজ স্পীড কাউণ্ট কৰিলে 20 km/h ৰিটাৰ্ণ ট্ৰিপ ইফালৰ পৰা উভতি আহোঁতে 30 km/h what is the average speed for the man in his complete trip মানে less traffic হ'ল ন less traffic এটা ডিচিয়াৰ কুৱেশ্যন less traffic হোৱাৰ কাৰণে কি হৈ গ'ল যাওঁতে 20 km/h ঘূৰি আহোঁতে 30 km/h এভাৰেজ মানে তাৰ এভাৰেজ স্পীডটো যাওঁতে যাওঁতে স্পীড 20 আহোঁতে 30 মানে যাওঁতে জোৰেৰে গৈছে আহোঁতে শ্ল'কৈ আহিছে গতিকে আমি ইয়াত গিভেন বুলি লৈ এইটো v1 is equal to 20 km/h আৰু ঘূৰি আহোঁতে v2 ল'লোঁ 30 km/h এইটো আমি ক্লাছত ডিছকাছ কৰিছোঁৱে কিন্তু মষ্ট কমনলি কৰা মিষ্টেকটো কি হয় এভাৰেজ ভেলচিটি ইজ ইকুৱেল টু v1 + v2 ডিভাইড বাই 2 কৰি দিয়ে হয়নে মানে নৰ্মেল এভাৰেজ ওলোৱা টাইপৰ কিন্তু সেইটো ভুল এভাৰেজ ভেলচিটি ওলোৱা এই ফৰ্মুলাটো কি আছিলে মনত আছে চাগে VAV ইকুৱেল টুৱাইচ v1 v2 ডিভাইডেড বাই v1 + v2 এইটো মই ক্লাছত ছল্ভ কৰি দেখুৱাইছিলোঁ কেনেকৈ হয় ফৰ্মুলা হয়নে আৰু যদি ফৰ্মুলাৰ ভেলু পুট কৰি দিওঁ 2 × 20 × 30 ডিভাইড বাই 20 + 30 এইটো হৈ গ'ল 3 × 6 12 এটা 0 24 km/h এইটো হৈ গ'ল 24 km/h ভেৰি ইজি কুৱেশ্যন হয়নে ইয়াত মেইন ফৰ্মুলা কি হৈ আছে এভাৰেজ ভেলচিটি ফৰ্মুলা এইটো কেতিয়া যেতিয়া ৰাস্তাটো ছেইম ডিষ্টেঞ্চ হয় আৰু ডিফাৰেণ্ট ভেলচিটি দিয়া থাকে কুৱেশ্যনত ডিফাৰেণ্ট ভেলচিটি দিয়া আছে ডিষ্টেঞ্চ ছেইম তেনেকুৱা যদি এভাৰেজ ভেলচিটি ওলাব লগা হয় এইটো ফৰ্মুলা ইউজ কৰিব লাগিব ডিৰাইভেশ্যনটো ক্লাছত কৰিছোঁ আমি ন তো এতিয়া আমি নেক্সট কুৱেশ্যনটো A satellite is moving in a circular orbit of radius 650 km. Calculate its speed if it takes 5 hours to complete one revolution around the planet. It took 4 question. Uniform circular motion. Uniform circular motion or question. যদি এটা orbit হয়, এই orbit to radius যদি center হয় এটো radius দিয়া আছে 650 km. R equal 650 km দিয়া আছে। আৰু এটা কমপ্লিট ৰিভলিউশ্যন এইটো পইণ্টৰ পৰা সি ষ্টাৰ্ট কৰি আকৌ গৈ ইয়াত পাওঁতে কিমান সময় লাগে বুলি কৈছে 5 hours তো ইয়াত ওলাব দিছে কি কেলকুলেট ইজ স্পীড ইয়াত স্পীড ইকুৱেল হৈ যাব চাৰ্কামফাৰেঞ্চ মানে এইটো কাৰণ সি এইফালেদি গৈ এনে গৈ ইয়াত আহি পাইছে চাৰ্কামফাৰেঞ্চ ডিভাইডেড বাই কিমান টাইম লাগিছে চাৰ্কুলাৰ মোচন এইটো টুৱাইচ পাই আৰ ফৰ্মুলা টাইম কাৰণ এটা চাৰ্কুলাৰ অৰবিট হয়নে কি বুলি কৈছে চাৰ্কুলাৰ যিটো ডিষ্টেঞ্চটো
এইটো চাৰ্কামফাৰেন্সৰ ফৰ্মুলা কি 2 পাই আৰ টাইমৰ জেগাত মই কি লিখিম 5 hours 5 লিখি দিলোঁ ইয়াত 2 পাই আৰ বুলি ক'লে 2 ইনটু মই 22/7 লিখিব পাৰোঁ r ইকুৱেল 650 থাকক কনভাৰ্ট নকৰোঁ 5 এতিয়া এইটো হৈ গ'ল 44/7 5 কাটিলে 5 65 আৰু এইটো 0 এতিয়া এইটো মই কি কৰিব লাগিব 44 থাকক 137 ডিভাইড কৰিলে 130 ডিভাইড বাই 7 60 sorry থাকক এতিয়া এইটো 5077 গুণ 49 almost 18.57 that means এইটো হৈ গ'ল 44 into এইটো এক কাটিছিলোঁ ন কাটোতে ওলালে 18.57 এইটো মাল্টিপ্লাই কৰিব লাগিব এতিয়া 44 into 18.57 around 816 মান ওলাব লাগে approximately ৱেইট কৰি চাইছিলোঁ এনেকুৱা হ'ব লাগে মাল্টিপ্লাই কৰিলে আকৌ হিচাপ নকৰিলোঁ তো এই এনচাৰটো এইটোৱে এইটো কৰি চাবা কিলোমিটাৰ পাৰ আৱাৰ হ'ব এইটো স্পীড কাৰণ ওপৰত এইটো মই গোটেই এইটো কনষ্টেণ্ট 650 কিলোমিটাৰত আছিলে আৰু 5 আৱাৰত আছিলে এইটো হৈ গ'ল কিলোমিটাৰ পাৰ আৱাৰ এনচাৰ নেক্সট প্ৰিয়াংশু fires a bullet leaves the barrel of the rifle with a টোপনি আহি গৈছে velocity of 225 meter per second find the acceleration of the bullet while in the barrel if the length of the barrel is 0.75 meter Priyangshu fires a bullet leaves the barrel of the so বন্দুকটোৰ পৰা গুলি এটা ওলাই গৈছে আৰু ওলাই যাওঁতে তাৰ ভেলচিটি সে ইউ লৈ লৈছো মই 225 মিটাৰ per second acceleration of the bullet while length of the barrel is 0. Okay, length of the barrel এইটো barrel যাৰ পৰা ওলাই গৈছে এইটোক আমি barrel বুলি কওঁ কিন্তু এইকণ জেগা এইটো ইউ নহলে ভি ল'ব লাগিব মই গতিকে ভি ল'ব লাগিব কাৰণ এফালে গুলিটো ওলাইছে গতিকে যোৱাৰ আগতে ইউ ইকুৱেল 0 আছিলে কাৰণ গুলিটো যেতিয়া মাৰি দিছে ই অবভিয়াছলি 0 থাকিব লাগিব অ'কে এইটো দিছে 0.75 মিটাৰ আমাক কি দিয়া আছে ভি 225 মিটাৰ per second ইউ 0 মিটাৰ per second আৰু এছ ধৰি ল লেংথ ডিষ্টেন্স ট্ৰেভেলড 0.75 মিটাৰ এই ওলাব দিছে এই ওলাব দিছে আৰু ফৰ্মুলা কি আছিলে ভি ইউ আৰু এছ থকা য'ত মোক এই এক্সিলাৰেশ্যন ওলাব দিছে গতিকে এইকেইটা যদি ফৰ্মুলা মনত পেলাওঁ এটা আছিলে ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ইকুৱেল টুৱাইচ এ এছ ফ্ৰম দিছ ফৰ্মুলা আমি কি কৰিব পাৰোঁ এই ওলাব দিছে ন ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ডিভাইড বাই 2 আৰু এছটো নামি আহিলে 2s এইফালে থাকিলে এ ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ডিভাইড বাই 2s কৰিলে এনচাৰটো ওলাই আছে therefore acceleration is equal to কি ওলাব ভি স্কোৱাৰত 225 স্কোৱাৰ ইউ স্কোৱাৰত 0 স্কোৱাৰ 2 into s বুলি ক'লে 0.75 225 স্কোৱাৰ এইটো 0 গ'ল 225 into 225 ডিভাইড বাই 0.75 কৰিলে 1.5 হ'বগৈ এইটো 1.5 হ'লে 0 ইয়াত বহাই দিওঁ কেঞ্চেলেশ্যন কৰিবলৈ হ'লে মাল্টিপ্লাই কৰিলে ৰিজাল্টটো কিমান ওলাইছিলে
approximately equal to acceleration to la বুঝিনা 3.375 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ আছে ডিভাইড কৰি চাওঁ আৰু ন 3.375 ফাৰ্ষ্ট এটা কাম কৰোঁ এই পইণ্টটো সিফালে লৈ যাওঁ এটা 15 হ'ল এটা 225 হ'ল ইনটু 2250 আৰু 15 যাব জানো 15 দি যাব 15 গ'ল পৰেতো 15 স্কোৱাৰটো ইজিলি গৈ আছে ন 225 is 15 square 15 into 2250 so 225 15 25 2 5 2 12 1 11 5 2 2 5 3 375 লগত 0 এইটো হৈ গ'ল 33750 এনসাৰটো মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ হৈছে যদি পইণ্টটো 4 ঘৰ লৈ আহোঁ 3.3750 1 2 3 4 ঘৰলৈ আহিলে 10 to the power 4 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ এনেকৈ ওলাইছিল চাগে এইটোত জিৰ'টো দৰকাৰ নাই যাতে 3.375 জিৰ' নিলিখিলেও হ'ব এইটো জেগাত 3.375 into 10 to the power 4 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ এইটো কেলকুলেশ্যন দৰকাৰী লাষ্ট এটা কুৱেশ্যন আছে আৰু হৈ গ'ল চাগে এইটো ক্লজ কৰি দিওঁ এইটো কুৱেশ্যন সলভ কৰিবলৈ হ'লে Priyanshu, while driving to school, computes the average speed for his trip to be 20 km/h. On his return trip along the same route, there is less traffic. This is the question to like answer. 3 number ki manu 24 km/h. Same question. To pune disile jano. Gotike ami solve korilu. Eta aru ei brightness adjust koribo lagibo no. নহ'লে গোটেইটো ৰিফ্লেকশ্যনটো আহি আছে হাউটো নোহোৱা কৰিব পাৰি ইয়াক চেক কৰিব লাগিব বাৰু যি হওক দিছ দ্য ফাৰ্ষ্ট ভিডিঅ' মানে এনেকুৱা এখন বৰ্ডত ফাৰ্ষ্ট ভিডিঅ' ইয়াত আপলোড কৰা গতিকে আমি আৰু ভাল কৰিব লাগিব ইয়াতকৈ কামৰ কোৱালিটি কি আছে ইয়াত এইটো থেংক ইউ গুড নাইট